মুচি লৈছোঁ মানে ইয়াতে তিতা কালে ভাল আলু খাওয়াটো বেয়া হেনো আজিকালি প্ৰায়ভাগ মানুহৰ চুগাৰ আৰু থাইৰয়ডৰ বহুত বেছি প্ৰব্লেম আছে আৰু মাৰ তাৰমানে কি মাৰ কঁকালৰ বিষৰ কাৰণে ঘৰ ৰেষ্ট লৈ আছিলোঁ ৰেষ্ট লৈ থকাৰ ফলত আমি চুগাৰ আছে বুলি ভাবা নাই তাৰপিছত যেতিয়া যাই হস্পিটেলত কঁকালৰ বিষৰ কাৰণে দেখালোঁ তেতিয়া গম পালোঁ যে মাৰ চুগাৰ আছিল আৰু বহুতৰ সেনেকুৱা হৈ থাকিব পাৰে চুগাৰটো মাজে মাজে চেক কৰা ভাল আৰু কষ্ট কৰি থাকিলে চুগাৰটো নাথাকে বাৰু আৰু বেছি চিন্তা কৰি থাকিলে ৰাতি ঘুমেটি খুটি কৰিলে এইবিলাক বহুত কাৰণত চুগাৰ হয় আৰু বহুত বেছি মিঠা খালে চুগাৰ হয় আৰু মায়েৰ চুগাৰ অলৰেডি আছে বাৰু হ'লেও চুগাৰটো চেক কৰি চাওঁ মায়ে 3-4দিনমান চেক কৰা নাছিল মায়ে চুগাৰটো চেক কৰি চাম কিন্তু অলপমান আগত মাৰ মানে চিয়াক গেল সেইকাৰণে চিয়াক যাওঁতে কান্দছি মানে ভণ্টি আহিছিল ভণ্টি যাওয়াৰ কাৰণে কান্দছি আৰু এইটো আমি মেচিনটো উলাই ৰেডি এইটো মেচিনটো আছে আৰু এইটো ফুটাব লাগিব আৰু এইটো খোলা নিয়ম এটা আছে এইটো খোলা নিয়মটো হ'ল এইটো এনেকৈ আছে মানে এই কটাটো এনেকৈ আছে এনেকৈ ঘূৰাই দিলেই হ'ল বেলেগ কৰা নাই তাৰপিছত টানি দিলে হ'ল এই বস্তুটো আছে এইটো ফুটা মালটো ডাইৰেক্ট এনেকৈ হাতত লৈ পেলাই এনেকৈ ডাইৰেক্ট ফুটাই দিলে হৈ যায় কিন্তু ডাইৰেক্ট ফুটালে বেছিকৈ দুখ পোৱা যায় সেইটো কাৰণে আমি এইটো এনেকৈ ফুটাম এইটো এনেকৈ লগাই দিলোঁ আৰু এইটো ভৰাই দিলোঁ আৰু এই বস্তুটো এইটো য'ত আছে সেইটো তাতে এনেকৈ হেঁচি দিলোঁ এনেকৈ জাষ্ট ঘূৰাই দিলোঁ আৰু তাৰপিছত এইটো এনেকৈ টানি দিব লাগিব তাৰপিছত এনেকৈ থৈ দিলোঁ ৰেডি কৰি তোলাখিনি কোনখিনি এইখিনি নেকি চাম আৰু এইখিনি বঢ়িয়াকৈ অকণমান টিপি লৈছোঁ টিপি লৈ বঢ়িয়াকৈ এনেকৈ মুচি লৈছোঁ মানে ইয়াতে বা লেতেৰা বস্তু আছে সেইকাৰণে তাৰপিছত যেতিয়া এইটো হৈ গ'ল এইটো ষ্ট্ৰিপটো আছে ইয়াতে ষ্ট্ৰিপটো আমি ৰেডি কৰি লওঁ আৰু ইয়াৰে এটা ষ্ট্ৰিপ উলিয়াই ল'লোঁ এইটো ষ্ট্ৰিপ এটা আছে মাজত আছে এইখিনিত আমি ব্লাড দিব লাগিব আৰু এইখিনি ভিতৰত ভৰাই দিব লাগিব আৰু এইখিনি আমি এনেকৈ ভিতৰত দিলোঁ ভিতৰত দিয়াৰ লগে এইটো নীলা নীলা হৈ গ'ল এইটো বঢ়িয়াকৈ থৈ দিলোঁ আৰু টানা আছে আৰু এনেকৈ লৈ ৰেডি কৰিলোঁ এনেকৈ এই বস্তুটো টিপি দিব লাগিব টিপি দিলোঁ টিপি দিব লাগিব আৰু প্ৰথম ব্লাডটো দিব নালাগে এইটো প্ৰথম ব্লাডটো দিব নালাগে ব্লাড ওলাই গ'ল প্ৰথমখিনি দিব নালাগে এইখিনি প্ৰথমখিনি মুচি ল'লোঁ আৰু এইখিনি বঢ়িয়াকৈ উলিয়াই লৈ ছেকেণ্ড টাইমত ওলোৱা ব্লাডখিনি এইটো এনেকৈ লৈ জাষ্ট লগাই দিছোঁ লগাই দিয়াৰ পিছত ইয়াতে ৰিডিং ল'ব আৰু এইখিনি লৈ লওঁ আৰু এতিয়া কিমান আছে মাই চুগাৰ গম পাম আৰু এনেকৈ অকণমান পিছত ৰিডিং ল'ব আৰু দেখা পাম 271 আছে মানে চুগাৰ বহুত বেছি হাই আছে আৰু এতিয়া দেখিছেনে চুগাৰ কিমান হাই আছে গতিকে অকণমান চিন্তা কৰা কমিবি আৰু খাওঁতে মেইনটেইন কৰিবি গম পাইছানে ৰাতি ঘুমেটি যাবি ৰাতি ঘুমেটি অহা নাই কেইদিন সেইকাৰণে এতিয়া দেখিছেনে কিমান বেছি আছে মাছ চুগাৰটো বহুত বেছি আছে আৰু ফাষ্টিঙত 100ৰ তলত থাকিলে নৰ্মেল বুলি বুজা হয় আৰু পিপিত 200ৰ তলত থাকিলে নৰ্মেল বুলি বুজা হয় আৰু এই পিপিটো খাৱাৰ 1.5 ঘণ্টা আৰু 2 ঘণ্টাৰ ভিতৰত কৰিলে 100ৰ তলত আহিলে নৰ্মেল হ'ব আৰু কথা হ'ল কি বহুত বেছি হেভি বস্তু খাব নালাগিব মাছ মাংস খালি তেতিয়া মানে চুগাৰটো হাই এনেকৈ আহিব গতিকে সেনেকুৱা নৰ্মেল ডায়েট এটা কৰি পেলাই খাৱাৰ 1.5 ঘণ্টা আৰু 2 ঘণ্টাৰ ভিতৰত কৰিলে পিপিটো গম পোৱা যায় আৰু তেনেকৈ আপোনালোকে চেক কৰি চাব পাৰে কিন্তু মাৰ এতিয়া চুগাৰটো বহুত বেছিকৈ আছে খাৱাত মেইনটেইন কৰিব লাগিব আৰু খাৱাত মেইনটেইন কৰে বাৰু নকৰা নহয় কিন্তু কথা হ'ল কি মা তাৰমানে ৰেষ্টত থাকে গতিকে বেছি কষ্ট কৰিব নোৱাৰে আৰু সেইটো কাৰণে চুগাৰটো অলপ বাঢ়ি আছে হ'লেও এইকেইদিন চুগাৰ ঔষধটো খোৱা নাই চুগাৰ ঔষধ 3-4দিনমান খোৱা নাই আৰু চুগাৰ ঔষধ বহুত বেছি খাই থকা ভাল নহয় যোনখিনি ধৰা হ'ল চুগাৰৰ কাৰণে কিছুমান বস্তু ভাল যেনে অমিতা আৰু সেনেকুৱা কিছুমান বস্তু আছে ভেন্দি ভাল সেনেকুৱা কিছুমান বস্তু ভাল আৰু যেনেকুৱাকৈ ধৰা হ'ল তিতা কালে ভাল আলু খোৱাটো বেয়া সেনেকুৱা কিছুমান নৰ্মেল ডায়েট আছে সেইবিলাক খোৱা ভাল আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুনকৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক